তিনিচুকীয়াৰ বাৰিকুৰি জগুখোৱা ৰাজহুৱা খেলপথাৰত 16 বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা সামৰণি। তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত জগুখোৱা উন্নয়ন সমিতিৰ উদ্যোগত জগুখোৱা জ্যোতিৰ্ময় যুৱ সংঘ, টিনেজাৰ ফুটবল ক্লাব আৰু জগুখোৱা ৰাইজৰ সহযোগত যোৱা 5 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে অনুষ্ঠিত কৰা দ্বিতীয় বাৰ্ষিক 16 বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা আজি সামৰণি পৰে। আজি সামৰণি দিনাৰ চূড়ান্ত খেলখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় টিনেজাৰ ফুটবল ক্লাব আৰু বৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ফুটবল দলে। দুইটি দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত টিনেজাৰ ফুটবল দলে বৰগাঁও হাইস্কুল ফুটবল দলক 1-0 গলত পৰাজিত কৰি চেম্পিয়ন বঁটা লাভ কৰিবলৈ সক্ষম হয়। আজি চূড়ান্ত খেলখনৰ শুভাৰম্ভণি অনুষ্ঠানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কেইবাগৰাকী বিষয়ববীয়াৰ লগতে বাৰিকুৰি আঞ্চলিক যুৱ সংঘৰ সভাপতি, সাধাৰণ সম্পাদক, বাৰিকুৰি অঞ্চলৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। জগুখোৱা উন্নয়ন সমিতি উদ্যোগত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত এখন আমি 16 বছৰ অনুৰ্ধ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। ইয়াত আমি অক্টোবৰ মাহৰ 5 তাৰিখৰ পৰা 12 তাৰিখলৈকে জিলাখনৰ মুঠ 8টা দলে অংশগ্ৰহণ কৰিছিলে। আজি প্ৰতিযোগিতা চূড়ান্ত খেল। এই চূড়ান্ত খেলত আমাৰ স্থানীয় টিনেজাৰ ফুটবল ক্লাব আৰু বৰগাঁও হাইস্কুলৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিলে আৰু চূড়ান্ত খেলখনত টিনেজাৰ ফুটবল ক্লাবে 1-0 গলৰ ব্যৱধানত পৰাজিত কৰি আজি চূড়ান্ত বিজয় সন্মান অৰ্জন কৰিছে। আমি যুৱ প্ৰজন্মৰ মাজত ফুটবল প্ৰতিভা বা তেওঁলোকৰ এখন ক্ৰীড়া প্ৰতিভা বা ফুটবল এখন মঞ্চ দিয়াৰ কাৰণে আমি এই প্ৰতিযোগিতাখন আয়োজন কৰিছিলোঁ। আশা ৰাখিছোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ খেলুৱৈসকলে এনেদৰে আগুৱাই আহিব আৰু আজি যি এখন সুন্দৰ খেল ৰাইজে উপভোগ কৰিবলৈ পালে আৰু আমি অনাগত দিনতো এনেধৰণৰ খেল প্ৰতিযোগিতা আয়োজন কৰি আমি আমাৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলক আমি এখন মঞ্চ দিবলৈ প্ৰয়াস কৰিম।